গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আপোনালোক আজি চাগে দেওবাৰ, সকলোৱে ব্যস্ত হৈ আছে। এয়া মই ৰাতিপুৱা কি কৰিছোঁ চাওঁ, কুকুৰ পোৱালি ভাত দিছোঁ। 8টা কুকুৰ পোৱালি। মাকজনীয়ে জন্ম দিয়ে তাই বেমাৰী নিচিনা হ'ল, মানে কোনোবাই মাৰিলে নেকি, মানে খুব দুৰ্বল হৈ গ'ল। সেইকাৰণে পোৱালিকেইটাক গাখীৰ নোখোৱায়। দুদিনমান দুগদানি বনাই গাখীৰ দিলোঁ, তাৰপিছত এতিয়া এয়া ভাত। মোতকৈ মোৰ মানুহজনেই বেছি প্ৰতিপাল কৰে। এই জীৱ জন্তুবিলাকে মানুহৰ মৰম চেনেহ বুজি পায়। মানুহবোৰ হ'ল অকৃতজ্ঞ, কিন্তু জীৱ জন্তু অকৃতজ্ঞ নহয়। ইহঁতে আঘাত কৰিলেও চিকিৎসা আছে, কিন্তু মানুহে যিখিনি অন্তৰত আঘাত দিয়ে তাৰ চিকিৎসা কিন্তু নাই। সেয়েহে জীৱ জন্তুৰ লগত জীয়াই থকাই ভাল, হয়নে বাৰু? কুকুৰ লাগিলে ক'ব দেই, দিম ডাঙৰ